বন্ধু সময় পালে আমার ফালে এবার আহি যাবা এবার আহি যাবা সহজ সরল গাঁৱৰ জীৱন খন্তেক ৰৈ চাবা এবাৰ আহি যাবা এবাৰ আহি যাবা। আজি বন্ধুত্ব দিৱস, বিশ্ব বন্ধুত্ব দিৱস। হেপী ফ্ৰেণ্ডশ্বিপ ডে মৰমীবা। বহুত বহুত ধন্যবাদ আৰু তোমালৈও থাকিলে আজি বন্ধুত্বৰ দিনৰ শুভেচ্ছা। মই আগতে আজি ৩-৪ দিনমান আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ মোৰ ইন্দ্ৰাণীজ ৱৰ্ল্ড চেনেলটোত। তাতে মৰমীবা আৰু মই মানে আপোনালোকৰ কাৰণে এটা ভিডিঅ' নতুন ভিডিঅ' তেতিয়া সেইদিনাখন লৈ আহিছিলোঁ বহুত দিনৰ মূৰত, কবিতা আৰু সংগীত। এতিয়া আজি সেইদিনাখন মই কৈছিলোঁ যে ইন এডভান্স হেপী ফ্ৰেণ্ডশ্বিপ ডে সেইদিনাখন জনাইছিলোঁ, সকলোকে উইচ কৰিছিলোঁ। আৰু আজি মই ভাবিলোঁ আজি মৰমীবাৰ ওচৰলৈ যাওঁ, গৈ পেলাই বন্ধুত্ব দিৱসৰ ওপৰত অলপ কিবা আলোচনা এটা কৰোঁ, নিজৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰোঁ আমি দুয়োগৰাকীয়ে, আৰু মোৰ ভিউৱাৰ্ছসকলৰ লগত অলপ মানে কথা বতৰা আমি কেনেধৰণে পাতোঁ, আমি কেনেধৰণে বন্ধুত্ব দিৱস পালন কৰিছোঁ আজি তাকে আলোচনা কৰোঁ। এতিয়া মই মৰমী বাইদেউৰ লগত কথা পাতিবলৈ লৈছোঁ। বাইদেউ, বন্ধুত্ব দিৱস যে হয় কেনেকুৱা ধৰণে আপুনি কি বুলি ভাবে বাৰু বন্ধুত্ব দিৱসৰ কথাটো অকণমান ক'ব নেকি? আজিকালি ফ্ৰেণ্ডশ্বিপ ডেটো বুলিলে সকলোৱে নিজৰ অকল বন্ধুকেই ভাবে, সেইটোও এটা কথা বাৰু। হয় হয়। কিন্তু তোমাৰ ধৰা বন্ধুত্ব বুলিলে সৰু ল'ৰা ছোৱালীৰ লগতো বন্ধুত্ব থাকে, ডাঙৰ মানুহৰ লগতো বন্ধুত্ব থাকে। এতিয়া তুমি ধৰা ফেচবুকতে ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰিলা, কথা এটা কৈছোঁ। এতিয়া ফেচবুকত যেতিয়া তুমি ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰিবা তেতিয়াতো বহুত বয়সস্থ হ'ব পাৰে, নাইবা হয়তো তোমাতকৈ বহুত সৰু হ'ব পাৰে, কিন্তু তেওঁলোকতো বন্ধু হৈ যায় ন। অকল যে একেলগে পঢ়া ল'ৰা ছোৱালীকে ক'ৰবাত মানে বন্ধু, সেইটো নহয়। বন্ধু বুলিলে তোমাৰ নিজৰ মা, নিজৰ ভণ্টি, নিজৰ মানে কি নিজৰ মানে নিজৰ ভায়েক চায়েকবোৰ সমান টাইপৰে বন্ধুত্ব হয়। আৰু নিজৰ লগৰ বন্ধুখিনি যিখিনি ধৰা তোমাতকৈ ডাঙৰ সৰু কিবা এটা তুমি অনুষ্ঠানত আছা, সেই অনুষ্ঠানত সকলোকে বন্ধু বুলিয়ে আচলতে ভবা যায়। মই ভাবোঁ সকলোকে একেলগ কৰি যিটো মানে বস্তু ভবা যায় সেইটোকে মই ভাবিছোঁ বন্ধুত্বৰ মানে দিন। আজি বন্ধুত্বৰ দিন বুলিলে অকল যে স্কুলত পঢ়ি অহা ল'ৰা ছোৱালীখিনিকে মনত পেলাম সেইটো কথা নহয়, মই তেনেকেই ভাবোঁ। তুমি বন্ধুত্ব বুলিলে তুমি ধৰা তুমি বোলে ভগৱানক মই বন্ধু হিচাপে ভাবি মই কিবা এটা বোলে কাকো ক'ব নোৱাৰা কথা এটা বোলে ভগৱানকে কওঁ, সেইটোও এটা বন্ধুত্বৰ নিচিনা হয়। যে তেওঁ মই ভগৱান বুলিও ভাবিছোঁ, তেওঁক পিতা বুলিও ভাবিছোঁ, বন্ধু বুলিও ভাবিছোঁ, তাৰমানে সেইটো এটা কথা। সেইবাবেই মানে আমাৰ এইবিলাক হিন্দী গীত এটা আছে, শুনিছে চাগে সকলোৱে, আপুনিও জানে। এইটো যে গানটো আছিলে, তুমি হো মাতা পিতা তুমি হো বন্ধু সখা তুমি হো। এতিয়া এই ক্ষেত্ৰত মানে ভগৱানক বন্ধু বুলি কৈছে, তুমি মাতা পিতাও হয়, বন্ধু হয়, সখা হয়, সকলো। কাৰণ কিছুমান মানুহ যে কেতিয়াবা বহুত অকলশৰীয়া হৈ যায় ন, তেওঁৰ জীৱনত কোনোৱেই নাইকিয়া হৈ যায়। ধৰি লওক নিজৰ হাজবেণ্ডো গুচি গ'ল ধৰি লওক, বা ঘৰখনৰ কাৰোবাৰ তেনেকৈ মৃত্যু হ'ল, বা তেনেকৈ অকলশৰীয়া মানুহগৰাকীয়ে এতিয়া কাক সংগী কৰি ল'ব? তেওঁ একমাত্ৰ সংগী তেতিয়া ভগৱানকে বুলি ভাবে, হয়নে? আৰু ভগৱানৰ লগত তেনেদৰে কথা পাতে যে তুমি বন্ধু সখা ৰূপে মানে মোৰ লগত থাকিবা, নহয় জানো? তেনেকৈ আপোনাৰ হাজবেণ্ড আৰু ৱাইফ, অকল যে হাজবেণ্ড ৱাইফ বুলি যে অকল যে কামৰ তাগিদাত আছে, বা ধৰি লওক বৈবাহিক সূত্ৰে আহিলে তেওঁলোক মানে সম্বন্ধ হ'ল তেওঁলোকৰ, আৰু তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কটোতো সম্পূৰ্ণ বেলেগেই, তেওঁলোকৰ বন্ধুত্বটো বেলেগ ধৰণৰ, ভাল
ভাল লাগে আৰু তেনেকুৱা বহুত বন্ধুত্ব হ'লে ভাল লাগে সকলোৰে হয়তো নাথাকে তেনেকুৱা নাথাকে, কিন্তু কিছুমানৰ ক্ষেত্ৰত কিন্তু স্বামী স্ত্ৰী উভয়ে মানে খুব বন্ধুৰ নিচিনা বন্ধুৰ নিচিনা দুয়োজনে তাৰমানে দুয়োজনৰ কথা বুজি চিৰিয়াছলি পায়। বুজি পায় বা যি অ, যি কৰে তেনেকুৱা বুলি ভাবোঁ আৰু তেনেকুৱা আৰু তেনেকে যদি বন্ধুৰ নিচিনাকে ভাবে মানে এইটো কোৱা নাই যে স্বামী স্ত্ৰী বন্ধু একে বন্ধু হৈ যাব স্বামী স্ত্ৰীৰ সম্পৰ্কটো ৰিলেশ্যনটো থাকিব সেইটো কথা কোৱা নাই কিন্তু মানে বন্ধুৰ নিচিনা এটা ভাৱ থাকিলে মানে কি হয় ধৰি লওক আজি আপুনি ক'ৰবালৈ ওলাই গৈছে তেতিয়া তেওঁ ক'লে যে তুমি যোৱাচোন বাৰু হ'ব দিয়া মই অকণমান লাগি ভাগি দিম মানে ওলাই যোৱাত মানে মহিলা এগৰাকীৰো মানে এটা সহায় এটা হয় ন আগবাঢ়ি যোৱা নিচিনা হয় আৰু দুইজনেই মানে ইমান মিলা প্ৰীতিৰে মানে থাকে বন্ধুত্বটো থাকিলে কেতিয়াও চাবচোন ঘপককে বিচ্ছেদ নহয় আজিকালি ইমান বিবাহ বিচ্ছেদবিলাক হ'বলৈ লৈছে ঠিকেই কৈছা আজিকালি মানে কোনেও মানে কাৰো কথা শুনিবলৈ নিবিচাৰে আকৌ কিবা এটা যদি নিজৰ স্বাৰ্থত আঘাত কৰে লগে লগে তেওঁলোকৰ বিবাহ বিচ্ছেদ বা তোমাক বিবাহ বিচ্ছেদ কৰিম কিন্তু আগৰ দিনৰ সম্পৰ্কবোৰত আজিকালি সম্পৰ্কটো নিমিলে চাবাচোন তুমি নিমিলে সেইকাৰণে মানে বন্ধুত্ব মানে সেইটো অৰ্থত নহয় মানে নিজৰ যিটো মানে আণ্ডাৰষ্টেণ্ডিং মানে আৰু সন্মানটো তাৰমানে অকল যে স্বামীজনকেই দিব সেইটো নহয় স্বামীও তাৰমানে নিজৰ স্ত্ৰীক সন্মানটো দিব জানিব লাগিব তাৰমানে সন্মানটো হ'ল বুলিয়ে মানে পৰি আছে সেৱা কৰি আছে সেইটো নহয় সন্মান মানে তেওঁৰ সেইটো মনৰ এটা সন্তুষ্টি বা সন্মানটো বুজায় যে ময়ো তোমাক সন্মান কৰিছোঁ তুমি মোক সন্মান কৰা বুলি নকয় বাৰু কিন্তু তেওঁ সেইটো তাৰমানে ৰেচপেক্টটো দিব লাগিব সেইটো কথা মেইন তাৰমানে এতিয়া আমাৰ অসমৰ আপোনাৰ দীপালী বৰঠাকুৰ নীলপৱন বৰুৱা এটা মানে সাংঘাতিক উদাহৰণ তেওঁলোকৰ মাজত মানে প্ৰেমটো মানে এটা স্বৰ্গীয় প্ৰেম বাৰু কিন্তু লগতে মানে দুইজন মানে খুব ভাল বন্ধুৰ নিচিনাও আছিল মানে তেওঁ এনেকুৱা এটা মানে শাৰীৰিক অসুস্থতা কিমান আছিলে ন দীৰ্ঘ দিন ধৰি ভুগি আছিলে ন দীপালী বাইদেউ আপোনাৰ ফোন আহিছে চাগে ৰিচিভ কৰি লওকচোন একো নাই কৰি লওক ৰিচিভ কোৱাচোন ঘৰত এই প্ৰগ্ৰাম এটা কৰি আছোঁ অলপ পাছত কৰিছোঁ দেই পিছত কৰি আছোঁ বাইদেউৰ ফোন এটা আহিছে মাজতে আহিবই আমি ঘৰুৱাভাৱে বহিছোঁতো আমি এনেকুৱা নহয় যে ক'ৰবাত ক্লাবত গৈ বহিছোঁ তেনেকৈও মানে আজি বন্ধুত্ব দিৱসটো পালন কৰিছে ল'ৰা ছোৱালীবিলাকে মানে আজি কলেজীয়া ল'ৰা ছোৱালী আজিৰ ডেকা গাভৰুবিলাক মানে আজিৰ প্ৰজন্মখিনি যিসকল মানে বন্ধুত্ব দিৱসটো পালন কৰিছে সঁচা হিচাপতো কৰিছে আৰু কিছুমান আকৌ বন্ধুৰ নামত আকৌ বেলেগহে হৈছেগৈ কিছুমান আকৌ বেয়া হৈছে বহুত বেয়া হৈছে আৰু বন্ধু বুলি ক'লে মানে যিটো আমাৰ আগৰ দিনৰ পৰা চলি অহা সখা সেইটোতো সখা বুলি কয় ন বন্ধু মহাভাৰতৰ যুগৰ পৰা যিটো সখা বুলি কয় সেই বন্ধুত্বটো গৈ আজিকালি যে যুগটো এনেকুৱা এটা পৰিৱৰ্তন হৈ গৈছে বন্ধুকে গৈ পেলাই বাৰু ভাল পাইছে এইটো বেলেগ কথা ভাল পোৱাৰ তুলনাত তাৰমানে গৈ পেলাই পিছত দেখিবা বোলে ছোৱালীজনীকহে বোলে মাৰি দিলে বোলে আকৌ বেলেগ এটা বন্ধু হৈ পেলাই আকৌ ল'ৰাটোকহে মাৰিলে মানে সেই যে দেখিবলৈ পোৱা যায় মানে দিনে ৰাতিয়ে তুমি দেখিবা পেপাৰখন পঢ়িবলৈ ল'বা তুমি তেনেকুৱা এটা অৱস্থা নিউজ এটা চাবলৈ ল'বা সেইটো অৱস্থা তাৰপিছত যেতিয়া তেনেকুৱা দেখা যায় সেই বন্ধুত্ববোৰ তাৰমানে বন্ধুত্ব বুলি নকয় বন্ধুত্ব বুলিলে সদায় অন্তৰেৰে যাক মানে ভাল পোৱা যায় বন্ধুত্ব বুলিলে তুমি কিছুমান বন্ধুত্ব আছে মাক দেউতাকতকৈও সম্পূৰ্ণ বেলেগ মানে এতিয়া মাক দেউতাকক যিখিনি কথা মানে ক'ব নোৱাৰে সেইখিনি বন্ধুৰ আগত মানে ধুনীয়াকৈ শ্বেয়াৰ কৰিব পাৰে আৰু মানে তেতিয়াহে তেনেকুৱা মোৰো এগৰাকী মানে খুব ভাল বন্ধু আছে গুৱাহাটীত মোৰ বেষ্ট ফ্ৰেণ্ডে হয় তনুজা চেতিয়া বুলি মানে তাই ফেশ্বন ডিজাইনাৰ হয় ডাঙৰ মানে এতিয়া অসমত মানে তাইৰ যথেষ্ট নাম আছে আৰু আমি খুব ভাল বন্ধু আছিলোঁ কিন্তু এতিয়া এনেকুৱা নহয় যে একে লগৰ বুলি বন্ধু এতিয়া আপুনি আৰু মই খুব ভাল আমাৰ ফ্ৰেণ্ডশ্বিপ এটা আমাৰ তাৰপিছত আমাৰ তেনেকুৱা আমাৰ লেখিকা সমাৰোহ মই ভিউৱাৰ্ছসকলক কৈছোঁ তাতো আমাৰ মানে সকলোবোৰ বন্ধুৰ নিচিনাই বাইদেউ হয় বন্ধুও হয় সান্তনা বাইদেউহঁত আছে আজি আমাৰ অনুষ্ঠানটো নাই মঞ্জুৰী বাইদেউ সান্তনা বাইদেউ আমি মানে একেলগে থাকোঁ মানে প্ৰায়ে মানে আমি কিবা অনুষ্ঠান হ'লে যাওঁ মন বাইদেউ বুলি বাইদেউ এগৰাকী আছে ইন্দিৰা হাজৰিকা মানে ইমান আমি একেলগে যাওঁ সকলো অনুষ্ঠানলৈ একেবাৰে মানে বন্ধুৰ নিচিনা মানে
জোনালী মনিকা বাইদেউ জোনালী বাইদেউ সকলো মানে মঞ্জু বাইদেউ তাৰমানে সকলো এনেকুৱা এটা আমি অনুষ্ঠান পাতিলে সকলোৱে এনেকুৱাকে মিলি কৰা হয় বস্তুটো তৃপ্তি আমাৰ ৰুণু বাইদেউ হ'ব পাৰে ন ৰুণু বাইদেউ মানে ৰুণু বাইদেউ আমাৰ মানে বহুত আমাতকৈ ডাঙৰ হ'লেও চিনিয়ৰ হ'লেও কিন্তু বাইদেউ আমাৰ লগত সকলো কথা শ্বেয়াৰ কৰে সকলো কথা মানে প্ৰত্যেকটো কথা আলোচনা কৰি সঁচাকৈ ভাল লাগে তাকে ৰুণু বাইদেউ মানে হেৰি আমাৰ মানে এখন লেখিকা সমাৰোহ সমিতি আছে আগতে মই আগৰ ভিডিঅ'টোত বাইদেউৰ কথাটো কৈছিলোঁৱে লেখিকা সমিতিৰ লগত ময়ো জড়িত হৈ আছোঁ আৰু ৰুণু বৰঠাকুৰ বৰুৱা বাইদেউ তিনিচুকীয়াৰে হয় তেখেত মানে এক্স প্ৰেচিডেণ্ট আছিলে আমাৰ লেখিকা সমাৰোহ সমিতিৰ তিনিচুকীয়া শাখাৰ তাকে কৈছোঁ মানে ইমান ভাল লাগে তেখেতকো মানে ইমান বন্ধুৰ নিচিনাকৈ তেওঁ মানে সৰুৰ লগত সৰু ডাঙৰ মানে সেইটোৱে ভাল লাগে আৰু ন সেইটোৱে ভাল লাগে বন্ধুত্ব বুলি সেইটোৱেই আৰু মেইন বুজায় এতিয়া আপোনাক মই এনেই সুধি কৈছোঁ দেই যে আপুনি এতিয়া যিখিনি আহিব লগা যিখিনি প্ৰজন্ম সেই প্ৰজন্মখিনিৰ কাৰণে মানে আপুনি কিবা ক'ব নেকি মানে কেনেকুৱা ধৰণৰ বন্ধুত্বটো কেনেকৈ বজাই ৰাখিব লাগিব আমি মানে যেতিয়া মানে আমি একদম পূৰা যাতে আমাৰ এটা কি নহয় ক্ৰাইম কেতিয়াও যাতে সংঘাত নাহে নহয় মানে নতুন প্ৰজন্মৰ কাৰণে মই এইটোৱেই ক'ম এতিয়া নতুন প্ৰজন্ম বোলে মোৰ নিজৰ ল'ৰাটোও পৰে মোৰ ল'ৰাটোৰ লগত মানে সম্পূৰ্ণ বন্ধুত্ব সি মোক সকলো কথা শ্বেয়াৰ কৰে বোৱাৰীও আছে তাইও মোৰ সম্পূৰ্ণ তাইৰ লগতো মোৰ চব কথা পাতোঁ মোৰ ননদ আছে ননদৰ লগতো একদম বন্ধুৰ নিচিনা এটা মানে তাই মোৰ ননদ বুলি মই ভাবিব নোৱাৰোঁ তাইও মোৰ ননদ নিচিনা নতুন প্ৰজন্মৰ কাৰণে এইটোৱেই ক'ম যে বন্ধুক যেতিয়া বন্ধু বুলি ভাবিবা বা সখীক যেতিয়া সখী বুলি ভাবিবা তেতিয়াহ'লে তেওঁলোকক ৰেচপেক্ট দিবলৈ শিকিব লাগিব তুমি যদি ৰেচপেক্ট দিবলৈ নিশিকা যে বন্ধু এজনী তুমি বোলে ভাল পাবলৈ গ'লা যেতিয়া দেখিলা যে বন্ধুৱে এক ছাইড ভাল পোৱাটো বেলেগ ওৱান ছাইড বোলে তুমি বোলে ভাল পাইছা তোমাৰ বন্ধুজনীক কিন্তু বন্ধুৱে তোমাক ভাল নাপায় বন্ধুৱে সদায় তোমাক বন্ধু বুলিয়ে ভাবে আৰু বহুত বন্ধুৱে ভাবে যে একেলগে পঢ়া ল'ৰা ছোৱালীবোৰ সমান মানে বন্ধু বুলি ভাবে যেতিয়া যে ভাল নাপায় তেতিয়া তুমি তেওঁক ৰেচপেক্টটো দিব লাগিব যে তেওঁ মোক কিবা এটা কাৰণে বন্ধু বুলি ভাবে ভাল নাপায় তুমি মানে তেওঁক এচিড ঢালি বা কিবা এটা মৃত্যু ভাবুকি দি তেনেকুৱা দি পেলাই মানে বন্ধুত্বৰ এনাজৰীটো মানে ঘূণ লগাব নালাগে ঘূণ বুলি কয় এইটো বন্ধুত্ব সদায় বন্ধুত্বত থাকে তোমাৰ মৃত্যুৰ সময়লৈকে এজন বন্ধু বহুত সহায় সহযোগ কৰে কিবা এটা দুখত পৰিলেও তেওঁক আলোচনা কৰি সহায় সহযোগ কৰে আজি মোৰ ল'ৰাটোৰ কথাকে মই এটা উদাহৰণ দিছোঁ দেই মই বেছিকৈ বাৰু ক'বলৈ যাওঁ ল'ৰাটোৰ কথা মানে ভাবিবই বহুত ফুটনি গৈছে সেইটো নহয় একদম সৰুৰ পৰা এজন ল'ৰাৰ লগত তাৰ বন্ধুত্ব পঢ়া শুনাও চব বেলেগ হ'ল লাষ্টত কিন্তু এতিয়াও এটা সমানেই বন্ধুত্ব যোৱাকালি সি গুৱাহাটী গৈছে গুৱাহাটী গৈ সেই বন্ধুৰ ঘৰতে নামিছেগৈ মোৰ নিজৰ ভণ্টি আছে ভাগিন আছে তেওঁলোকৰ ঘৰত কিন্তু নমাগে নাই সেই বন্ধুত্বটো এনাজৰী আৰু মোৰ ল'ৰাৰ বিয়াটো সি দৰা ধৰিছে একদম সৰুৰ পৰা নাৰ্চাৰীৰ পৰা একেলগে পঢ়া ইঞ্জিনিয়াৰিং পঢ়িলে সি পঢ়িলে ধৰা বেলেগ পঢ়িছে আৰু কম্পিউটাৰৰ কিবা এটা কিন্তু দুটা ইমানেই বন্ধুত্ব এতিয়াও গৈ সি তাৰ ঘৰতহে নামিছেগৈ তাৰমানে সেই বন্ধুত্বটো দেখিলে মই ভাবোঁ যাতে সেই বন্ধুত্বটো কেতিয়াও ভুলে নধৰক আৰু তেনেকুৱা বন্ধুত্ব যাতে অন্যৰ মাজতো থাকে মানে মই সেইটোৱে ভাবোঁ এতিয়া তোমাৰ মই যিটো বন্ধুত্ব কিবা এটা তুমি কৰিবলৈ ওলাই আহিছা ময়ো বিজি আছোঁ ধৰা ময়ো ক'ৰবাত গৈছিলোঁ ময়ো এতিয়া এফালৰ পৰা আহিছোঁ ইন্দ্ৰাণীও ক'লে আজি ফ্ৰেণ্ডশ্বিপ ডে আমিনো কি কৰিম তাইও আহিছে কিন্তু আমাৰ যদি বন্ধুত্বটো এনেকুৱা যে এনেই পটককৈ আমাৰ এটা আলোচনাতে এনেকুৱা এটা অনুষ্ঠান এটা আমি কৰিবলৈ মানে সক্ষম হৈ যাওঁ তেনেকুৱা তাকে এতিয়া কিছুমান আকৌ বন্ধু এনেকুৱা আছে যে মানে বন্ধু বুলি নকওঁ বান্ধৱী বুলি কওঁ বেছিভাগ মানে মহিলাৰ ক্ষেত্ৰত বেছি হয় নেকি ক'ৰবালৈ মানে গ'ল তাৰপিছতে একেলগে মানে বহুত মানুহৰ লগত মানে হেৰি হ'ল ধৰি লওক বিয়াই সবাহে তেনেকুৱা মানে জেগাত মানে কিছুমানত মানে এনেকুৱা হয় যে দেখিও নেদেখাৰ ভাওজোৰা এনেকুৱাও আছে বন্ধু কিন্তু এতিয়া মানে পাহৰি গৈছে বা মানে মনত নেপেলাই বেয়া লাগে ন আমি মনত পেলাওঁ ধৰি লওক চবটো একে নহয় কথা আৰু এনেকুৱা বন্ধু আছে যদি মানে হেল্প কৰিব নিবিচাৰে স্কুল লাইফত মানে এনেকুৱা আছিলে
তুমি বোলে কিবা এটা বোলে বুজি নাপালা বোলে এদিন বোলে এবচেণ্ট হ'ল বোলে কালি তই কি লিখিছিলি মোক দিবিচোন তাকে ময়ো নাহিছিলোঁ নহয় বা মোৰ লিখাই নহ'ল এনেকুৱা বন্ধুত্বও আছে তাৰমানে বন্ধু আগবাঢ়ি যোৱাও কিছুমানে নিবিচাৰে কোনোবা এজনী বন্ধু মানে আগবাঢ়ি গৈছে তাক পিছৰ পৰা টানিবহে বিচাৰিব তাৰমানে তেনেকুৱা ধৰণৰ বন্ধুত্ব আছে এই বন্ধুত্বটো ভাল নহয় বন্ধুত্ব বুলি ক'ব নোৱাৰি তাৰমানে বন্ধুত্ব সদায় বন্ধুত্ব ইগৰাকীয়ে সিগৰাকীক সহায় কৰা সেইটোহে আচল বন্ধুত্ব এতিয়া মোৰ মাৰ লগতো মোৰ মানে খুব বন্ধুত্ব আছে মানে কি আৰু মাক চব কথা কওঁ মায়ে কেতিয়াবা কয় কি মানে এই গানটো শুনো মই যিটো ভাল পাওঁ আকৌ সেইটো তেওঁ ভাল পায় ধৰি লওক তেনেকৈ শুনে বা অনুপ্ৰেৰণা দিয়ে মাক হিচাপেতো দিয়েই কিন্তু মানে হেৰি এগৰাকী একেবাৰে ভাল বন্ধু ভাল ফ্ৰেণ্ডৰ নিচিনা আৰু মাক হওক বায়েক হওক তেনেকৈ সকলোখিনিৰ কথাই কৈছোঁ দেউতাকো ভাল বন্ধু থাকে দেউতা আমাৰ মানে মোৰ দেউতা নাই বাৰু ঢুকালে এতিয়া তো ভিউৱাৰ্ছসকলক কৈছোঁ কিন্তু দেউতাও মোৰ এজন খুব ভাল বন্ধু আছিলে মানে কি দেশ বিদেশৰ খবৰবিলাক পঢ়ি আমাক হেৰি কৰে তাৰপিছত বিভিন্ন কথা আমাৰ লগত আলোচনা কৰিছিল একেবাৰে বন্ধু এগৰাকী নিচিনাকেই মানে সঁচা বন্ধু ভাল লাগে তাকে আজি বহুত এইখিনি বন্ধুত্ব দিৱসৰ ওপৰত আলোচনা বহুতখিনি কৰিলোঁ আৰু এতিয়া মানে আজিতো প্ৰায় গোটেই দিনটো পাৰেই হৈ গ'ল বন্ধুত্ব দিৱস সকলোৱে চাগে খুব সুন্দৰভাৱে পালন কৰিছে সমগ্ৰ পৃথিৱীতে পালন কৰিছে আজি ফ্ৰেণ্ডশ্বিপ ডে ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ডশ্বিপ ডে আৰু এতিয়া আমাৰ এইটোৱে আশা থাকিল ভগৱানৰ ওচৰত যাতে সকলো বন্ধু সদায় কুশলে থাকক সকলো বন্ধুৱে মানে ইজনে সিজনৰ হাতত ধৰাধৰি কৰি চলক আৰু নৱপ্ৰজন্মৰ মানে যিটো বন্ধুত্ব সেই বন্ধুত্বৰ এনাজৰীডাল যাতে নৱপ্ৰজন্মৰ যিখিনি উঠি অহা মানে ল'ৰা ছোৱালী চামৰ কথা কৈছোঁ তেওঁলোকেও যাতে ভালকৈ মানে নিজৰ মনৰ ভিতৰত যাতে হেৰি কৰি লয় এনাজৰীডাল মানে পুৰা কটকটীয়া কৰি যাতে ৰাখিব পাৰে সেইটোৱেই আমি বিচাৰোঁ আজিলৈ মানে আমি ইমানতে এইটো এটা টক শ্ব' নিচিনাই হ'ল আৰু এগৰাকী দুগৰাকীক আমি মানে ভাবিছিলোঁ কম বুলি কিন্তু সময়টো মানে এনেকুৱা সন্ধিয়া সময় হ'ল বাইদেউ এফালৰ পৰা এফালে গৈছিলে তাৰপিছত আহি পাইছেহি আৰু গতিকে আমি দুগৰাকীয়ে মানে আমি এনেকৈ আৰু আলোচনাটো কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰ আহিম নমস্কাৰ হেপী ফ্ৰেণ্ডশ্বিপ ডে ধন্যবাদ